হাইলাকান্দিৰ পৰিৱেশ অভূতপূৰ্ব স্বতঃস্ফূৰ্তভাৱে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী মিলন দাসৰ সমৰ্থনত ওলাই আহিছে আৰু আজি হাজাৰ হাজাৰ লোকে আমাৰ মনোনয়ন যাত্ৰাৰ যি পৰ্ব সেই পৰ্বত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে মিলন দাস ডাঙৰীয়াই আমাৰ যি মনোনয়ন পৰ্ব মনোনয়ন পত্ৰ দাখিল সেই পৰ্ব ইতিমধ্যে সম্পন্ন কৰিছে আৰু আমি মিলন দাসক অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। এজন ৩৫ বছৰীয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰি কম বয়সতে তেখেতে আমাৰ দলটোকো বহুত ধৰণে তেখেতে আগবঢ়াই লৈ যোৱাত সহায় কৰিছে আৰু সমগ্ৰ যুৱ প্ৰজন্মৰ যি চিন্তা ভাৱনা তাকো প্ৰতিনিধিত্ব কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শ সেই আদৰ্শক সৰুকালৰ পৰাই তেওঁ সমৰ্থন কৰিছে আৰু তেখেতে আজি আমাৰ দলৰ মনোনয়ন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। হাইলাকান্দিৰ নিচিনা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংবেদনশীল আৰু এটা বহুত মহত্বপূৰ্ণ বিধানসভা সমষ্টিত গতিকে মই মিলন দাস ডাঙৰীয়াক আগতীয়াকৈ বিজয়ৰ আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৩৫ বছৰ পিছত পদুম ফুলিব নিশ্চিতভাৱে হাইলাকান্দিবাসী ৰাইজে এইবাৰ ইমান বছৰে মনৰ যি আশা বুকুত বান্ধি আছিল সেই আশা নিশ্চয় তেখেতসকলে পূৰ্ণ কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চয় তেওঁলোকে কৰা কাম কাজৰ যি আজি স্বৰূপ দেখিছে গতিকে এই স্বৰূপ বা প্ৰতিচ্ছবি দেখাৰ পিছত নিশ্চয় বিজেপি দলৰ প্ৰতি তেখেতসকলে সমৰ্থন ব্যক্ত কৰিব। বৰাকত চাওক 13খন আসনৰ ভিতৰত 13খন আসনতেই বিজেপি NDA হিচাপে আমি জয়লাভ কৰাৰ কাৰণে আমি সমস্ত শক্তি প্ৰয়োগ কৰিম বাকী ৰাইজৰ ওপৰত। হাইলাকান্দিৰ পৰিৱেশ অভূতপূৰ্ব স্বতঃস্ফূৰ্তভাৱে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী মিলন দাসৰ সমৰ্থনত ওলাই আহিছে আৰু আজি হাজাৰ হাজাৰ লোকে আমাৰ মনোনয়ন যাত্ৰাৰ যি পৰ্ব সেই পৰ্বত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে মিলন দাস ডাঙৰীয়াই আমাৰ যি মনোনয়ন পৰ্ব মনোনয়ন পত্ৰ দাখিল সেই পৰ্ব ইতিমধ্যে সম্পন্ন কৰিছে আৰু আমি মিলন দাসক অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। এজন ৩৫ বছৰীয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰি কম বয়সতে তেখেতে আমাৰ দলটোকো বহুত ধৰণে তেখেতে আগবঢ়াই লৈ যোৱাত সহায় কৰিছে আৰু সমগ্ৰ যুৱ প্ৰজন্মৰ যি চিন্তা ভাৱনা তাকো প্ৰতিনিধিত্ব কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো আদৰ্শ সেই আদৰ্শক সৰুকালৰ পৰাই তেওঁ সমৰ্থন কৰিছে আৰু তেখেতে আমাৰ দলৰ মনোনয়ন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। হাইলাকান্দিৰ নিচিনা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংবেদনশীল আৰু এটা বহুত মহত্বপূৰ্ণ বিধানসভা সমষ্টিত গতিকে মই মিলন দাস ডাঙৰীয়াক আগতীয়াকৈ বিজয়ৰ আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৩৫ বছৰ পিছত পদুম ফুলিব নিশ্চিতভাৱে হাইলাকান্দিবাসী ৰাইজে এইবাৰ ইমান বছৰে মনৰ যি আশা বুকুত বান্ধি আছিল সেই আশা নিশ্চয় তেখেতসকলে পূৰ্ণ কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিশ্চয় তেওঁলোকে কৰা কাম কাজৰ যি আজি স্বৰূপ দেখিছে গতিকে এই স্বৰূপ বা প্ৰতিচ্ছবি দেখাৰ পিছত নিশ্চয় বিজেপি দলৰ প্ৰতি তেখেতসকলে সমৰ্থন ব্যক্ত কৰিব। বৰাকত চাওক 13খন আসনৰ ভিতৰত 13খন আসনতেই বিজেপি NDA হিচাপে আমি জয়লাভ কৰাৰ কাৰণে আমি সমস্ত শক্তি প্ৰয়োগ কৰিম বাকী ৰাইজৰ ওপৰত।